সব প্ৰথম কথা ক'বলৈ গ'লে আমাৰ চুতীয়া জনগোষ্ঠীটো আমাৰ অসমৰ প্ৰাচীনতম জনগোষ্ঠী আমি ভূমিপুত্ৰ কিন্তু আমি এইখিনি কৰিবলগীয়া এইকাৰণে হৈছে যে আমি ভূমিপুত্ৰ হৈও আমি আৰ্থ সামাজিক দিশত শৈক্ষিক দিশত ৰাজনৈতিকভাৱে আমি যথেষ্টখিনি পিছ পৰি আছোঁ আৰু আমাৰ জাতিৰ উন্নতিৰ কাৰণে আৰু বিভিন্ন আমি সুবিধাৰ জৰিয়তে আমি জাতিটোক আগুৱাই নিবৰ কাৰণে আমি জনজাতি বিচাৰিছোঁ আৰু জনজাতিৰ মৰ্যাদাকণ দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰ বা সাংবিধানিকভাৱে যিখিনি নীতি নিয়ম অৱলম্বন কৰা হৈছে যিখিনি ক্ৰাইটেৰিয়া ৰখা হৈছে বৈশিষ্ট্য ৰখা হৈছে সেইখিনি কিন্তু আমাৰ পূৰা হৈ আছে আৰু সেই ক্ৰাইটেৰিয়াখিনিৰ ওপৰত ভিত্তি কৰি আমি দাবী কৰিছোঁ যে আমাক জনজাতিকৰণ কৰিব লাগে আদিত্য খাকলাৰীয়ে ইতিমধ্যে 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নালাগে বুলি মুখ্যমন্ত্ৰীলে আৰু কেন্দ্ৰীয় চৰকাৰলে এটা আহ্বান জনাইছে এই প্ৰসংগত কি ক'ব এই প্ৰসংগত আমি এইটোৱে ক'ব পাৰোঁ যে চক আজিৰ পৰা যদি আমি পিছলৈ উভতি যাওঁ 1981 চনত সেই ট্ৰাইবেল সংঘৰ যিজন সভাপতি আছিলে বৰগৰাম দেউৰী আৰু আমাৰ চুতীয়া জাতি সন্মিলনত যেতিয়া এটা আলোচনা হৈছিলে আৰু এই বিষয়টোৰ ওপৰত যেতিয়া সমিলি আলোচনা হৈছিলে তেওঁলোকে আমাক কিন্তু স্বীকৃতি দি থৈছে তেতিয়াই এতিয়া সাম্প্ৰতিক সময়ত তেওঁলোকে যদি তেওঁলোকৰ সেই ভাৰ্চন বদলি কৰে তেতিয়াহ'লে আমি মানি ল'ব নোৱাৰোঁ আৰু আমাৰ যিহেতু ক্ৰাইটেৰিয়াখিনি পূৰণ হৈ আছে তেওঁ যিমানেই যি নকওক তেওঁলোকে ট্ৰাইবেল সংঘই কিন্তু আমি আমাৰ চৰ্তৰ ওপৰত ভিত্তি কৰি আমাক জনজাতিকৰণ কৰিব লাগে বুলি আমি দাবী জনাই আহিছোঁ 1979 পৰা এটা আমাৰ দীৰ্ঘদিনীয়া দাবী আৰু এই ক্ষেত্ৰত মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাসো দিছে এই ক্ষেত্ৰত আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশ্বাস দিছে যে বাকী মৰাণ মতকটো কৰিবই কিন্তু লগতে আমাৰ চুতীয়া জনগোষ্ঠীৰ 50% মানে কৰাৰ মানে মত প্ৰকাশ কৰিছে গতিকে আমি তাৰ কাৰণে তেখেতক আহ্বান জনাইছোঁ যে আমাৰ যিখিনি চুতীয়া হোৱাৰ যিখিনি চৰ্ত সেইখিনি আমাৰ সম্পূৰ্ণ আছে গতিকে তেখেতৰ ইয়াৰ মাধ্যম আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ যে আমাৰ চুতীয়াকো জনজাতিকৰণ কৰে এই আহ্বান থাকিল আপোনালোকৰ জৰিয়তে পৰা আমি এটা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে বৰ্তমান সময়ত আমাৰ চুতীয়া জনগোষ্ঠীক যেনেধৰণে অৱহেলা বঞ্চিত কৰিব বিচাৰিছে সেইটো আমি কোনো পধ্যেই মানি নলওঁ আমি চৰকাৰক আমাৰ সামাজিক মাধ্যমৰ যোগেদি জনাব বিচাৰিছোঁ যে কোনো এটা সংগঠনে আমাক এই জনজাতিকৰণত বাধা দিব নোৱাৰে যিহেতু আমি কোনো সংগঠনৰ অধীনত থকা নাই আমি চৰকাৰৰ অধীনত আছোঁ গতিকে কোনো এটা সংগঠনে এটা জাতিক জনজাতিকৰণত বাধা প্ৰদান কৰাটো চৰকাৰে মানি ল'ব এইটো কেনেকুৱা বিচাৰ্য বিষয় গতিকে আমি ইয়াত কোনো পধ্যে সন্মত নহয় আমাক লাগে জনজাতিকৰণ যিহেতু আমি ঐতিহাসিকভাৱে চুতীয়া জনগোষ্ঠী এটা জনজাতি পুৰণি কলীয়া এটা জাতি গতিকে আমি বৰ্তমান সময়ত আমাৰ যি বিভিন্ন ধৰণৰ সমস্যা আহি পৰিছে এই সমস্যাবিলাক দূৰ কৰিবৰ কাৰণে অৰ্থনৈতিক সমস্যা শৈক্ষিক সমস্যা সাংস্কৃতিক সমস্যা ৰাজনৈতিক সমস্যা এইবিলাকৰ পৰা আমাৰ চুতীয়া জনগোষ্ঠীৰ লোকসকল যেনেধৰণে বঞ্চিত হৈ আহিছে গতিকে আমাৰ এই চুতীয়া জনগোষ্ঠীৰ ভিতৰুৱা অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰী আজি পৰ্যন্ত তেওঁলোকৰ বিভিন্ন অসুবিধাবশতঃ IPS বিষয়া IS বিষয়া ACS বিষয়া এই যি উচ্চ মানদণ্ডৰ যিখিনি চৰকাৰী চাকৰি সেই চৰকাৰী চাকৰি নিযুক্তি পাবলগীয়া যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হোৱা নাই তেওঁলোকৰ অৰ্থনৈতিক সমস্যা আছে বহুতো যাতায়াতী সমস্যা আছে সেইকাৰণে আমি চৰকাৰক বৰ্তমান সময়ত আমি টানি অনুৰোধ জনাইছোঁ যাতে চুতীয়া জনগোষ্ঠীয়ে 1979 চনৰ পৰা যি প্ৰচেষ্টা চলাই আহিছে জনজাতিকৰণত গতিকে এই চুতীয়া জনজাতিক আমাক জনজাতি হিচাপে আমাক স্বীকৃতি প্ৰদান কৰিব লাগে নহ'লে ভৱিষ্যতে আমি কেতিয়াও আমি চুতীয়া জনগোষ্ঠী কিন্তু চৰকাৰৰ পক্ষত আমি নাথাকিম আৰু আমি তাৰ বিহিত ব্যৱস্থা ল'ম বুলি আজি মুকলিভাৱে আমি আমাৰ মত প্ৰকাশ কৰিছোঁ ডিষ্ট্ৰিক্ট কমিটি নেশ্যনেল পৰ্যায়ৰ গতিকে 52খনৰ আজি এটা সময়তে আমি স্মাৰকপত্ৰ দিছোঁ যে আমাৰ বোকাখাট চুতীয়া জাতি সন্মিলনৰ আপোনাৰ সময় জিলাৰ আপোনাক জনাম জিলা পৰ্যায়ৰ ডিচি জনাব গতিকে আমি বোকাখাট সমষ্টিৰ পৰা
সদৌ অসম চুতীয়া জাতি সন্মিলনৰ সভানেত্ৰী সম্পাদিকা গোলাঘাট জিলা চুতীয়া জাতি সন্মিলনৰ বিষয়ববীয়াসকল চুতীয়া ছাত্ৰ পৰিষদৰ যুৱ পৰিষদ আঞ্চলিক সমিতি চব আমি একত্ৰিত হৈ আহিছোঁ আৰু এই পত্ৰ আপোনাক স্মাৰক পত্ৰ দিবলৈ আহিছোঁ পত্ৰখন আপোনাক মই গাই দিছোঁ চ' আপোনাৰ থ্ৰুদি চিফ মিনিষ্টাৰলৈ যাম প্ৰতি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় বোকাখাট সমজিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে বিষয় স্মাৰকপত্ৰ প্ৰদান মহোদয় সদৌ চুতীয়া জাতি সন্মিলন অসম সম্ভাষণ গ্ৰহণ কৰিব অসমৰ সম্ভাষণ গ্ৰহণ কৰিব চুতীয়াসকলৰ জনজাতিকৰণৰ দীঘলীয়া সংগ্ৰামখনত ন্যায্য প্ৰদান কৰি চুতীয়া জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে নিম্ন উল্লেখিত বিষয়সমূহ দৃষ্টিগোচৰ কৰি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ 1 চুতীয়া জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতি স্বীকৃতি দিব লাগে Ini